ফটোটো চাইছে নহয়, এই ল'ৰাজনক চাগে অসমৰ কম বেছি সকলোৱে চিনি পায় আৰু চাইটৰজনী মোৰ এজনী ফলোৱাৰ্ছ। এইজন জিম্বইৰ কাম হৈছে যিকোনো ছোৱালী বোৱাৰীৰ ফটো ভিডিঅ' ডাউনলোড কৰি অশ্লীল ভাষাৰে ভিডিঅ' বনাই পেলাই ভাইৰেল কৰি দিয়া, অকল নিজৰ স্বাৰ্থৰ কাৰণে। জিম্বই তোক মই কৈছোঁ, অসমখন তোৰ মতে চলিব নেকি? অসমৰ ৰাইজ তোৰ কথা মতে চলিব লাগিব নেকি? অসমত যিমানবোৰ মুছলিম আছে তোৰ কথা মতে চলিব লাগিব নেকি? তই অসমৰ ৰাইজৰ কাৰণে ইমান দিনে কি কৰিছা? মুছলিম সমাজখন ঠিকা লৈছা নেকি তুমি? তোৰ কথা মতে মুছলিম সমাজখন চলিব নেকি? কাৰ বোৱাৰী কেনেকৈ চলিছে, কাৰ ছোৱালী কেনেকৈ গৈছে, তোৰ কথা মতে চলিব লাগিব নেকি? হু আৰ ইউ? তুমি কোন? তোৰ কাৰণে অসমৰ বহুত ছোৱালী বোৱাৰীৰ লাইফ নষ্ট হৈ গৈছে। আৰু এই জিম্বই যেতিয়া ছাৰা চুলতানে তেওঁক কল কৰিছে, তেওঁ কৈছে মই ভিডিঅ'টো আপোনাৰ কাৰণে বনোৱা নাই, বেলেগ এজনী ছোৱালীৰ কাৰণে বনাইছিলোঁ। তুমি যদি বেলেগ এজনী ছোৱালীৰ কাৰণে ভিডিঅ'টো বনাইছিলা, তেতিয়াহ'লে ছাৰা চুলতানক অৰিজিনেল ভিডিঅ'টোৰ লিংকটো কিয় দিয়া নাছিলা? আৰু ছাৰাক ধমকি দিছে, যদি তুমি বেছি কৰা তোমাক ফেচবুকত মই উলংগ কৰি দিম। চাওক কি ধৰণৰ ধমকি দিছে, চাওক কি ধৰণৰ ধমকি দিছে। যদি ছাৰাই বেছি কিবা কয়, কথা কয়, ছাৰাক ফেচবুকত উলংগ কৰি দিব, এনেকুৱা ধৰণৰ ধমকি দিছে। চাওক সাহস ক'ত পালে। মই অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এই জিম্বইৰ উচিত তদন্ত হ'ব লাগে। অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ, এই জিম্বইৰ উচিত তদন্ত হ'ব লাগে। ই বহুতৰ লাইফ ধ্বংস কৰিছে, বহুতৰ ছোৱালীৰ লাইফ ধ্বংস কৰিছে, বহুতৰ বোৱাৰীৰ লাইফ ধ্বংস কৰিছে। ই অসমক ঠিকা লোৱা নাই, ইয়াৰ মতে অসমখন নচলিব। আমি মুছলিম সমাজখন ইয়াৰ মতে নচলিম। তই মুছলিমৰ ঠিকা লোৱা নাই, শুধৰি যোৱা, এতিয়াও কৈছোঁ।